পূজাৰ দিনাখন আমাৰ গহপুৰ সমষ্টিত আলুপাৰা গাঁও পঞ্চায়তৰ দৈমালুত এক ডাঙৰ আজি 41তম ডাঙৰকৈ লক্ষ্মী পূজা পাতে আৰু এই লক্ষ্মী পূজাত আমাৰ এই উত্তৰ অঞ্চলেই নহয় সমগ্ৰ গহপুৰৰ ভক্তপ্ৰাণ বৈষ্ণৱসকল হৈ আহি মাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰে আৰু আমি দেখা পাইছোঁ যে 41 বছৰ 41টা বসন্ত এই লক্ষ্মী পূজাই পাৰ কৰিলে আৰু বিশেষকৈ আমাৰ এই জনজাতীয় অঞ্চলত মা লক্ষ্মী পূজাৰ ইমান এটা আদৰণীয় পদক্ষেপ আমাৰ বড়ো জনগোষ্ঠীয় ভাই বন্ধুসকলে পৰম্পৰাগতভাৱে এই উৎসৱ ভাগ পাতে আৰু মই গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে ইয়ালৈ আহি মই মাৰ আশীৰ্বাদ বিচৰাৰ লগতে ৰাইজৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ বিশেষকৈ বড়ো জনগোষ্ঠীয় ভাই বন্ধুসকলৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকে মনত যি আশা লৈ এই লক্ষ্মী পূজা ভাগ পালন কৰিবলৈ কৰিছে তাত যাতে মা লক্ষ্মীয়ে আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ পুনৰ লক্ষ্মী পূৰ্ণিমাৰ হিয়া ভৰা অভিনন্দন জনাইছোঁ আৰু মা লক্ষ্মীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমাৰ দল আমাৰ চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণেও মই এই স্থানৰ পৰাই আশীৰ্বাদ বিচাৰিছোঁ অকল গহপুৰেই নহয় উত্তৰ অসমৰ ভিতৰত এখন সৰ্ববৃহৎ পূজা হয় আৰু আপুনি প্ৰতি বছৰে মই প্ৰতি বছৰে আশা কৰে এইবাৰ নহয় এইবাৰো আশা কৰিছোঁ ৰাইজৰ কাৰণে ৰাইজৰ প্ৰতিনিধি আমি আৰু ৰাইজে ইমান সুন্দৰকৈ লক্ষ্মী পূজা ভাগ পাতিছে এইবাৰ অসমত এটা শোকাকুল পৰিৱেশৰ মাজতো জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পিছত আজি লক্ষ্মী পূজা ভাগ আমাৰ আধ্যাত্মিকতাৰ যিটো ভেটি উঠি অহা প্ৰজন্মৰ মাজত আমাৰ যিটো সনাতন সংস্কৃতিৰ আধাৰ আমাৰ যিটো বৈদিক মাৰ্গেৰে এই ব্যৱস্থাখিনি কৰে গতিকে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত আমাৰ যিখিনি চিৰাচৰি ৰীতি নীতি পৰম্পৰা এইখিনি ভৱিষ্যতে আমি ৰক্ষা কৰিব লাগিব যদিও আমি শোকাকুল পৰিৱেশত আছোঁ আমাৰ আধ্যাত্মিকতাটো আমি জীয়াই ৰাখিবৰ কাৰণে এই পূজা ভাগ পাতিছে স্থানীয় ৰাইজে আৰু মই স্থানীয় ৰাইজক আচলতে উৎসাহ জনাবৰ কাৰণে এই স্থানত সদায় উপস্থিত হওঁ